তো গাইজ কি খবৰ বহুত দিন মূৰত আকৌ এটা অন্য ভিডিঅ'লৈ সবকে স্বাগতম জনালোঁ আজিতো ষ্টক দেখা চাগে পাইছে ষ্টক পুৰা বাবাল ষ্টক আছে ডমিনাৰ গ্ৰীণ ৰেড 25ৰ ডমিনাৰ আহি গৈছে 25ৰ আপোনাৰ NS400 আহিছে গৰিলা আছে মানে ষ্টকৰ একো কমি নাই বেষ্ট ষ্টক আছে বেষ্ট প্ৰাইজত আছে তো ভিডিঅ'টো একদম স্কিপ নকৰিব জলদি জলদি আমাৰ 10K লাগে ছাবস্ক্ৰাইব কৰক স্কিপ নকৰিব চাই থকাৰ আগতে মই আপোনালোকক এড্ৰেছটো ভালকৈ বুজাই দি আছোঁ তো এড্ৰেছটো হ'ল আমাৰ গুৱাহাটী 6 মাইল পাথৰকুঁৱৰী নিয়াৰ প্ৰতীক্ষা হস্পিটেল কোনোবাই যদি 6 মাইলৰ পৰা আহে 6 মাইলৰ পৰা আহিলে ডাইৰেক্ট যিটো আমাৰ নাৰেংগী ৰোডত আহিলে হ'ল প্ৰতীক্ষা হস্পিটেলখন পাৰ হয় পাথৰকুঁৱৰী মেগজিন মানে পাথৰকুঁৱৰী পাবই নালাগে নোপোৱাতে নেক্সট ষ্টপেজটো মেগজিন আৰু যদি কোনোবাই যদি নাৰেংগীৰ পৰা আহে ডাইৰেক্ট নাৰেংগী নামিলে নাৰেংগীৰ পৰা ডাইৰেক্ট টেকাৰ পাই যাব পাথৰকুঁৱৰী চকটো পাৰ হয়ে ডাইৰেক্ট মানে মেগজিন বুলি কয় এইখিনি পাথৰকুঁৱৰী মেগজিন এইটো বস্তু মনত ৰাখিব যিকোনো মানুহক ক'লে হ'ল মেগজিনৰ ডাষ্টবিনটোৰ ওচৰত নমাই দিয়ক বুলি বিন্দাছ আপোনাক নমাই দিব তো এইবিলাক গাড়ীৰ ষ্টক চাওক বহুত ধুনীয়া ধুনীয়া ষ্টক আহিছে এইবিলাক ৰেড ডমিনাৰ আহিছে গ্ৰীণ ডমিনাৰ আহিছে ইপিনে এইবিলাক ডমিনাৰো আহি গৈছে গ্ৰীণ চাগে মূল্য দুখন আছে আৰু এখন আছে আহি আছে তো এইবিলাক পাতলা কৰি বহুত আহি গৈছে হিমালয়ান আহিছে 390 আহি গৈছে ESDৰ এডভেঞ্চাৰৰ 25ৰ মডেল 24ৰ মডেল এক্সপালছ প্ৰ' মানে ষ্টকৰ একো কমি নাই বেষ্ট ষ্টক আহি গৈছে বেষ্ট প্ৰাইজত আহিছে আৰু এটা কি আমি কৈ আছোঁ যে পালচাৰ 125 যদি কোনোবাই ল'ম বুলি ভাবি আছে একদম মন একদম হেপি কৰি আহক এনেকুৱা পালচাৰ 125 এনেকুৱা প্ৰাইজত একদম ধুনীয়া কণ্ডিশ্যনত ধুনীয়া ধুনীয়া গাড়ী 24ৰ গাড়ী ধুনীয়া ষ্টকত সোমাইছে স্কিপ নকৰিব চাই থাকক তো চাওক ফাৰ্ষ্ট ভিডিঅ' ষ্টাৰ্টিঙতে বাবাল গাড়ী এখন নেদেখাওঁ নেকি তাকে চিন্তা কৰি আছোঁ কিন্তু যিয়ে নহওক হ'লেও দেখাই দিছোঁ চাওক এখন দেখাব পাৰে NS400 চাওক NS400 বহুত পাব আপুনি ক'ৰবাত বোলে 24ৰ 23ৰ এখন একদম 2025ৰ মডেল হয় একদম জেনুইন আপোনাৰ 8000 কিলোমিটাৰ ৰানিং হৈছে E20 মডেল নাম্বাৰো চাওক গুৱাহাটী নাম্বাৰ হয় আপোনাৰ GF6748 গুৱাহাটী নাম্বাৰৰ গাড়ী 2025ৰ মডেল লেটেষ্ট একদম হয় আৰু চবৰে ফেভৰেট কালাৰ ব্লেক কালাৰ এখন নাপায় বহুত একদম গাড়ী নাম্বাৰ চাম্বাৰখিনি ভালকৈ দেখাই দিয়া হয় নাম্বাৰ GF হয় GF চিৰিজ এইটো চাওক GF6748 একদম ধুনীয়া হৈছে গাড়ী 2025ৰ মডেল 8000 কিলোমিটাৰ ৰানিং হৈছে ইয়াৰ প্ৰাইচ লগাইছোঁ আমি 1,69,000ত পাই যাব 2025ৰ NS400 চেম এখন চাওক গৰিলা হয় গৰিলা 450 একদম ধুনীয়া হৈছে চবৰে ফেভৰেট কালাৰ ব্লেক কালাৰ স্পেচিয়েলি মই কালাৰবিলাকত বেছি ফ'কাছ কৰি আছোঁ এইবিলাক প্ৰিমিয়াম গাড়ীটো তো কালাৰটো অলপ ভাল পালে মানে ভাল লাগে আৰু তো ব্লেক কালাৰত হয় গৰিলা 450 একদম টপ মডেল 2024 লাষ্ট বা 25ৰ হ'ব একদম লেটেষ্ট ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 2,18,000ত পাই যাব গৰিলা 450 18 নালাগে যাওক 2 লাখ সেই কৰি দিলে হ'ল 2,16,000 কৰি দিম 2,16,000 টকাত পাই যাব গৰিলা 450 একদম ধুনীয়া কণ্ডিশ্যনত আৰু মই আকৌ দেখাইছোঁ চাওক পালচাৰ 125 ভালকৈ দেখাই দিছোঁ এইবিলাক চব নতুন ষ্টক সোমাইছে মোৰ তাত তাৰ পৰাই দেখাই দিয়া হয় পালচাৰ 125 24 এইবিলাক চব 23 লাষ্ট বা 24 ইপিনে চব 23 লাষ্ট বা 24 চব আপোনাৰ ছেমে হয় এইখন চাগে 22 মানৰ চাগে হ'ব এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন আছে বৰ্তমান 6খন পালচাৰ 125 বৰ্তমান আছে কোনোবাই বহুতে আজিকালি কি কৰে পালচাৰ 150ৰ পৰা পালচাৰ 125লৈকে শিফ্ট হৈছে বিকজ অফ মাইলেজ কাৰণ জানে আমাৰ অসমত তেলৰ দাম কিমান তো মাইলেজৰ কাৰণে স্পেচিয়েলি বহুত ধুনীয়া গাড়ী ভাল গাড়ী আছে তো 2024ৰ গাড়ী হয় 25X নাম্বাৰ আমিনগড় নাম্বাৰ হয় গুৱাহাটী নাম্বাৰ ধুনীয়া আছে গাড়ী তাকো চবৰে ফেভৰেট কালাৰ হয় ব্লু কালাৰত ব্লেক হয় এইবিলাক বোলে পালচাৰ 125 বহুতে মোক এটা নতুনকৈ এটা বস্তু শিকিছোঁ মই ৰিচেণ্টলি পালচাৰ 125 বোলে ডাবল ষ্টিকাৰ হ'লে বোলে ভাল ডিমাণ্ড মানে গম নাপাওঁ আৰু নতুনকৈ এইটো নলেজ পাইছোঁ তো সেইকাৰণে কৈছোঁ গোটেইখিনি ডাবল ষ্টিকাৰত আছে ধুনীয়া হৈছে গাড়ী 24ৰ গাড়ী আমি দি আছোঁ এখন অনলি 65,000ত ছেম এখনো হয় 23ৰ লাষ্ট বা 24ৰ হ'ব এখনো পাই যাব অনলি 64,000 স্যাৰ এইবিলাকো হয় 23-24ৰ গাড়ী হয় এইবিলাকো পাই যাব মোটামুটি 63-4 পাই যাব 02 যে এখন চাগে 22ৰ হ'ব চাগে 22 নহ'লে 23ৰ গাড়ী হ'ব
22ৰ গাড়ী হ'ব এখনৰ প্ৰাইচ লগাইছো আমি 58,000 সেম এইখনৰ হয় এখনৰ প্ৰাইচ লগাইছো আমি 63,000 সে এখন 24ৰ হয় এখনৰ প্ৰাইচ লগাইছো আমি 65,000 তো 60ৰ পৰা 65,000 বাজেট লৈ আহক আপোনালোকক একদম সম্পূৰ্ণ মাইলেজ থকা গাড়ী এখন ভাল গাড়ী লৈ যাব পাৰিব বহুতে কি কৰে আজিকালি নৰ্মেল 23-24ৰ সাইন এখন ল'ব গ'লো মোটামুটি 60,000 লাগে 2,000 টকা প্লাস কৰি কেনে আপুনি পালসাৰ 125 এখন লৈ যাওক বেষ্ট পাব আপ সাপৰ উঠিবৰ কাৰণেও ভাল আৰু ৰানিং কৰিও ভাল লং ড্ৰাইভ কৰিবৰ কাৰণেও ভাল তো 2024ৰ MT-15 দুখন ধুনীয়া হৈছে গাড়ী দুখনে আছে আমাৰ লগত ব্ল্যাক কালাৰ আছে ব্ল্যাক বিউটি ইউজি মডেল টপ মডেল গাড়ী হয় এখনৰ 24ৰ হয় এখনৰ প্ৰাইচ লগাইছো আমি 24ৰ MT-15 আমি লগাইছো অনলি 1,27,000 সেম এখনৰ হয় 24ৰ হয় একদম ব্ল্যাক কালাৰ ধুনীয়া হৈছে গাড়ী এখনৰ প্ৰাইচ লগাইছো আমি 1,30,000 1,30,000 টকা সব এপিনে চাওক আপাচি আছে আপাচি 4B ভালকে দেখাই দিছো মই আপাচি 4B ভালকে দেখাই দিছো সব আপাচি 4B এখন আছে 2B এখন আছে 2B খনৰ দাম হল 75,000 4B খনৰ দাম হল আপোনাৰ 60,000 টকা আপোনাৰ 2024ৰ ইউজি মডেল সৰি 2024 E20 মডেল NS N160 এখনৰ প্ৰাইচ লগাইছো আমি 95,000 ৰাইডাৰ যদি লাগে 23 লাষ্ট বা 24ৰ হ'ব এখনৰ প্ৰাইচ লগাইছো আমি 63,000 এখনৰ প্ৰাইচ লগাইছো আমি 65,000 কোনবা যদি লাগে NS 160 হোয়াইট কালাৰত একদম ধুনীয়া হৈ আছে এখনৰ প্ৰাইচ লগাইছো আমি 73,000 হান্টাৰ যদি কালাৰ লাগে হান্টাৰ আছে ধুনীয়া আছে হান্টাৰ এখনৰ প্ৰাইচ লগাইছো আমি 1,15,000 সে ইপিনো আছে হান্টাৰ এখনৰ প্ৰাইচ লগাইছো আমি 1,35,000 কোনবা যদি মিটিয়ৰ লাগে মিটিয়ৰ আছে একদম ধুনীয়া কন্ডিশনৰ মিটিয়ৰ এখন আছে মিটিয়ৰখনৰ প্ৰাইচ লগাইছো আমি 1,47,000 1,45,000 দি দিম দিয়া সে ইপিনো হয় ক্লাসিক 2023 মডেল এখনৰ প্ৰাইচ লগাইছো 1,45,000 তো বলক আজি ভিডিওটো স্কুটি খিনি দেখাই আছো মই বহুত গাড়ী চাৰি বহুত দেখালো এটা বহুত খিনি দেখালো গইলা দেখালো 400 দেখালো কেটেম দেখালো বহুত দেখালো তো এইখন লেটেস্ট কেটে হোমাইছে বহুত কম টকাত যদি কাবাক লাগে বলে বাজেট একদম কম 2 লাখ নহয় 1,90,000 নহয় 80 নহয় তাতকৈ বলে কম টকাত এখন পাই যাব 1,68,000 ত পাই যাব 2021ৰ এই হেই আপোনাৰ ডিউক 390 1,69,000 পাই যাব 1,69,000 মোৰ থাকিব কিন্তু not 70 1,69,000 বাৰ্গেনিং কৰা প্ৰাইস কোৱা নাই কম টকাত এই দিছো এখন আছে 390 জানে ঠিক প্ৰিন্স বুলি ক'লে 390 কাৰণে বিৰাট ভাল 390 আমাৰ লগত এতিয়াও নাই বুলি ক'লেও বহুত গখন ষ্টকত আছে তাৰে মাজত এখন 1,69,000 তো বলক স্কুটি পাৰ্কিংৰ স্কুটি ষ্টাৰ্ট কৰো তো এইখন এখন স্কুটি আহিছে লেটেস্ট ষ্টক সোমাইছে এই ভেসপাও আছে এক্টিভাও আছে এগুলো টেনশন লব নালাগে 2024 বা 25 চাগে হ'ব এখন 24-25ৰ গাড়ী আমি দি দিম অনলি 62,000 62,000 আমি 24ৰ এন্টক দি আছো এই ভেসপা এইবিলাক পাব অনলি ফৰ অনলি 24,000 পাই যাব এলা এক্টিভা 23ৰ মডেল অনলি পাই যাব আপুনি 58,000 তো আকৌ এই ডিও 125 বহুত ডিমান্ডেবল স্কুটি হয় ডিও 125 ষ্টকত নাপায় তো মোটাতে বৰ্তমান এখন দুখন আৰু চাগে এখন থাকিব লাগে ব্লু কালাৰত এখন থাকিব লাগে তো সব ডিজিটাল মিটাৰ টপ মডেল হয় ডিও 125 2020 দুখনে 24 মানৰে গাড়ী হ'ব তো ৰেড কালাৰত এখন আছে ৰেড কালাৰ এখনৰ প্ৰাইচ লগাইছো আমি 65,000 এখনৰ প্ৰাইচ লগাইছো আমি 63,000 লগাই দিম আৰু এখনৰ প্ৰাইচ লগাইছো আমি 65,000 ব্ল্যাক বিউটি একদম ধুনীয়া গাড়ীখন ভালকে দেখাই দিয়ে এটা কত সিঙ্গেল স্কেচ নাই একদম ধুনীয়া হৈ আছে গাড়ী একো প্ৰবলেম নাই এই পালসাৰ 125 লাগিলে আৰু এইবিলাক আছে পালসাৰ 125 2022 নহলে 23 মডেল হ'ব পালসাৰ ষ্টক বহুত আছে এইবিলাক 125 সেগমেন্টটো এবাৰ বহুত উঠাইছো মানে 150 কে আজিকালি 125 বেছিকে মানুহে বিচাৰা হৈছে তো 125 ফৰ ষ্টকৰ কমি নাই বিন্দাস আপুনি চকু মুজি আহক এখনৰ পৰা এখন সিলেক্ট কৰি কেনে লৈ যায় এখনৰ প্ৰাইস লগাইছো আমি 58,000 ৰ 23ৰ গাড়ী 22-23ৰ গাড়ী 56 দিলে হ'ব বুজো কোনবা যদি কম টকাত লাগে স্কুটি 2022 স্কুটি আমি দি দিম অনলি ফৰ অনলি 50,000 টকা দি দিম 50,000 টকাত 48 দি দিম 48 2022 ৰেস এডিশন একদম ধুনীয়া নাম্বাৰ ছ FB3133 একদম ধুনীয়া কন্ডিশনত আছে আৰু এখন চাওক 24ৰ ব্ল্যাক পেন্টাৰ হয়
গাড়ীখনত এই অকল কি ৱাশ্বিং কৰোৱা নাই আমাৰ আৰু কি ক'ব আৰু ৱাশ্বিংবিলাক অলপ শ্ল' হৈ আছে ৱাশ্বিং কৰা নাই 24ৰ আপোনাৰ ব্লেক পেন্থাৰ আমি দি আছোঁ এখন অনলি 64,000ত কোনোবাক যদি আকৌ লাগে কম টকাত এখনো ল'ব পাৰে অনলি 58,000ত 22-23 গাড়ী তো এখনো পাই যাব অনলি 42,000 এখন পাই যাব অনলি 42,000 সেম এখন পাই যাব এইবিলাক এণ্ট্ৰক পাই যাব আপুনি 58,000 দি দিম এইবিলাক পাই যাব 63 মানত পাই যাব তো এইবিলাকো পাই যাব 24ৰ গাড়ী আমি পাই যাব 62 এইবিলাকো 62 মানত পাই যাব সেম চাওক এই এক্টিভা চাওক 6G এক্টিভা এইবিলাক পাই যাব 50,000 এইবিলাক পাই যাব 50,000 এইবিলাক পাই যাব অনলি 35,000 সেম ইপিনে এক্টিভা 5G এইবিলাক পাই যাব অনলি আপুনি 37ত দি দিম এক্টিভা 6G 2023 মডেল ব্লেক বিউটি আপোনাৰ স্পেচিয়েল এডিশ্যন এইটো কিবা এনিভাৰ্চাৰী এডিশ্যন বুলি কয় এখন পাই যাব আপোনালোকে 57,000ত কাবাক যদি লাগে এপ্ৰিলা আছে এইপিনে চাওক এপ্ৰিলা এখন এছৰ 125 হয় 22ৰ গাড়ী অনলি পাই যাব 55,000 এইবিলাক দিও পাই যাব মোটামুটি 50,000 এইবিলাক 50,000 এইবিলাক পাই যাব আপুনি এই 45,000 এইবিলাক ইগনিটৰ বাইক পাই যাব আপুনি মোটামুটি কিমানত পাই যাব বাইক দি দিম আমি 35,500 দি দিম 35,000ত আপুনি বাইক পাই যাব সেম ইপিনে হ'ল এইবিলাক পাই যাব 35,000 এপ্ৰিলা আছে লাষ্ট এইবিলাক 55 ৰেজেডাৰ পাই যাব মোটামুটি 50,000 এইবিলাক পাই যাব মোটামুটি 28,000 টকাত পাই যাব এইবিলাকো পাই যাব কাবাক যদি কম টকাত লাগে এখন এণ্ট্ৰক অনলি বিন্দাস অফাৰ হয় অনলি 34,000 দি দিম আমি এণ্ট্ৰক এইখনো নতুন কিয় মাৰিছে এক্টিভা অনলি 25,000 টকা বাকী এইবিলাক ৰেজাৰ্ভ পাই যাব মোটামুটি 35 মানত পাই যাব তো বহুত দেখালোঁ ভিতৰত পালচাৰখিনি বহুত দেখালোঁ এতিয়া দেখাই আছোঁ আমি ডমিনাৰ তো ডমিনাৰ চাওক এখন গ্ৰীণ কালাৰ আহি গৈছে দেখাই দে ভাই গ্ৰীণখন দেখাই দে ৰেডখন বাদ দিয়ে এতিয়া গ্ৰীণখন নিদে দেখায় 2025ৰ গ্ৰীণ কালাৰ ডমিনাৰ কাৰোবাক যদি কোনোবা যদি ডমিনাৰ বোলে নতুন ল'ম বুলি ভাবি আছে নতুন লোৱা বাদ দি গ্ৰীণ কালাৰৰ ডমিনাৰ 2025ৰ মডেল আহিব পাৰে এখন ধুনীয়াকৈ লওক একো ইছ্যু নাই নট এ ছিংগল স্কেটছ একো প্ৰব্লেম নাই 2025ৰ মডেল তো নতুন লোৱাতকৈ আপোনালোকে এখন লওক 25ৰ ডমিনাৰ একদম A1 হৈ আছে কণ্ডিশ্যন এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,75,000 পাই যাব 25ৰ ডমিনাৰ 400 আৰু কোনোবা যদি একেবাৰে কম টকাত লাগে এখন পাই যাব 2019ৰ মডেল এখন পাই যাব মাত্ৰ 1 লাখ টকাত 1 লাখ টকাত পাই যাব 19ৰ ফুল চেকবাৰ্ট লাগিছে গাড়ী ধুনীয়া আছে ৰেড বিউটি গাড়ী পুৰা জিলিকি আছে স্যাৰ এইপিনে চাওক ডমিনাৰ 250 হয় 250 দুখন আছে মোৰ লগত 250 আৰু লাগিলে ৰেড কালাৰ লাগিলে ৰেড কালাৰৰ এভেইলেবল আছে 250 2022 মডেল মানে হ'ব 22 বা 23ৰ মডেল হ'ব দুটাৰে প্ৰাইচ চেমে লগাইছোঁ আমি 1,28,000 যিখন লৈ ল'ব পাৰে বিন্দাছ আহক একদম ধুনীয়া গাড়ী হৈ আছে বিন্দাছ আপুনি ল'ব পাৰে 2021ৰ আমাৰ 220 হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 72,000 পাই যাব 2022ৰ এই 220 চেম এইপিনে চাওক 390 আহি গৈছে 2023 মডেলৰ 390 চাওক দিয়া কেমেৰাটো দিয়া ভালকৈ দেখাই দিছোঁ মই 2023 মডেলৰ 390 এখনৰ প্ৰাইচ লগাইছোঁ আমি 2,05,000 কোনোবা যদি লাগে চাওক আপোনাৰ এডভেঞ্চাৰ ছেগমেণ্টত লাগে এডভেঞ্চাৰ ইপিনে এডভেঞ্চাৰ এক্সপাল বহুতখিনি নাম আছে তো এইপিনে চাওক এই হিমালয়ান হয় 411 হিমালয়ান 23 মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,55,000 চেম এইপিনে চাওক স্ক্ৰেম 411 এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,40,000 যেনে ESD চাওক ESD এডভেঞ্চাৰ যদি কাৰোবাক লাগে এখন ধুনীয়া আছে ESD এডভেঞ্চাৰ এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,25,000 2024ৰ মডেল চেম এখনো হয় 2025ৰ মডেল মাহৰ গাড়ী হয় একদম ধুনীয়া হৈছে এডভেঞ্চাৰ হয় এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,25,000 চেম হয় এখন এই স্কেমলাৰ হয়
বোলে ESD স্কেমলাৰ একদম ধুনীয়া হৈছে গাড়ী এখন 1 লাখ টকা দি দিম এক্সপালছ প্ৰ' লাগিলে এক্সপালছ প্ৰ' আছে প্ৰ' ছেগমেণ্টটো এখনৰ প্ৰাইচ লৈছোঁ আমি 1,15,000 1,15,000 টকাত দি দিম আমি এই আপোনাৰ এক্সপালছ প্ৰ' ছেম এখন 24ৰ হয় এখন 22ৰ হয় এক্সপালছ এখন দি দিম আমি 82,000ত এখন দি দিম আমি 95,000ত কোনবা যদি লাগে 24ৰ RS ব্লেক কালাৰত 24ৰ একদম ধুনীয়া হৈছে কণ্ডিশ্যন এখনৰ প্ৰাইচ লৈছোঁ আমি 1,12,000 টকা 1,12,000 টকাত দি দিম আমি RS 200 ছেম এখনৰ প্ৰাইচ লৈছোঁ আমি 85,000 এখনৰ ছেম আছে এখনো ল'ব পাৰে আমি এখনৰ প্ৰাইচ লৈছোঁ আমি 95,000 তো চাওক আকৌ পিনে চাওক কাৰোবাক যদি লাগে এই বোলে RC লাগে 200 লাগে BS4 লাগে তো BS4 ধুনীয়া ষ্টক আহি গৈছে BS4 আপুনি চাওক BS6ৰ হয় এখন আৰু এখন BS4 থাকিব লাগে তো 125 না আৰু দুখন আছে এখন 125 আছিল তো যিয়ে নহওক আৰু যদি কাৰোবাক লাগে 125 আছে মোৰ লগত আৰু যদি 200 লাগে 200 আছে তো BS4 হয় এইবিলাক ছেমি প্ৰাইচ লগাইছোঁ আমি গাড়ী ওলাব লাগে যেহেতু আগতীয়াকৈ ঈদ আহি আছে ঈদৰ কাৰণে ধৰা হ'ল গাড়ী বহুত ভাল দামত আকৌ নেক্সট অফাৰ আহি আছে বাৰু কিন্তু এতিয়াও আমাৰ এনেকুৱা নহয় যে অফাৰ নাই ধুনীয়া অফাৰত দিছোঁ গাড়ী এইবিলাক পাই যাব 89,000 এইবিলাক পাই যাব 89,000 কাৰোবাক যদি BS6ৰ লাগে মাত্ৰ পাই যাব 1,05,000 টকাত R15 হয় R15 পাই যাব 2022ৰ গাড়ী হয় আমি পাই দিম মাত্ৰ 1,07,000 কাৰোবাক যদি একদম কম দামত লাগে এখন পাই যাব অনলি 65,000 NS 160 হয় ধুনীয়া কণ্ডিশ্যন আছে 2022 মডেলৰ গাড়ী NS 160 আমি দি দিম অনলি 74,000 NS 200 হোৱাইট কালাৰত BS4ৰ NS 200 এখন ধুনীয়া কণ্ডিশ্যনত আছে এখন দিছোঁ আমি অনলি 62,000 62ত পাই যাব ধুনীয়া কণ্ডিশ্যন কাৰোবাক যদি NS 125 লাগে NS 125 আছে ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ লৈছোঁ আমি 63,000 FZ চাওক FZ যেনেকুৱা লাগে আপোনাৰ FZ আছে ব্লেক দুখন আছে ব্লেক দুখন এখন হ'ল 22ৰ মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 73,000 ছেম এখন 21ৰ লাষ্টৰ মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 66,000 2024ৰ মডেল ধুনীয়া কণ্ডিশ্যনত আছে A1 কণ্ডিশ্যনৰ গাড়ী একদম গাড়ীত ধুনীয়াকৈ একো ছিংগল স্কেচ নাই বহুত ধুনীয়া কালাৰ হয় জাষ্ট লেতেৰা হৈছে এখন ৱাশ্বিং কৰোৱা নাই এখনৰ প্ৰাইচ লগাইছোঁ আমি 92,000 ছেম এখন হয় 2022ৰ গাড়ী ব্লু কালাৰত এখনৰ প্ৰাইচ লগাইছোঁ আমি 73,000 কাৰোবাক যদি কম টকাত লাগে FZ কম টকাতো আছে এখনৰ প্ৰাইচ লগাইছোঁ অনলি 38,000 এইবিলাক এণ্ট্ৰক দি দিম 23ৰ এণ্ট্ৰক অনলি 57,000 23ৰ গাড়ী কিন্তু 23ৰ গাড়ী 57 দি আছোঁ তো বহুতে কৈ আছিল কি দাদা দেখাব লাগে কি পাতলা গাড়ী দেখাব লাগে কম টকাত গাড়ী লাগে তো এনেকুৱা নহয় যে চব হাই ৰেঞ্জৰ গাড়ী আছে কম টকাতো গাড়ী আছে কম টকাত ধুনীয়া গাড়ী আছে এইবিলাক চাব পাৰে স্প্লেণ্ডাৰ প্লাছ 2022 মডেলৰ গাড়ী আমি এখন দি আছোঁ অনলি 49,000 এইপিনে চাওক চাইন আছে SP 125 ৰেড কালাৰত ধুনীয়া হৈছে গাড়ী কণ্ডিশ্যন এখনৰ প্ৰাইচ আছে আমি 53,000 তো এখন 24ৰ গাড়ী A1 কণ্ডিশ্যন বুলি গাড়ী হৈছে এখনৰ প্ৰাইচ আছে আমি অনলি 65,000 কাৰোবাক যদি গ্লেমাৰ লাগে BS4 একদম ধুনীয়া কণ্ডিশ্যন আছে গ্লেমাৰ BS4 লৈ যাব পাৰে অনলি 45,000 কাৰোবাক যদি 24ৰ চাইন লাগে চাইন যিখন আপোনাৰ সৰু চাইনখন ডাঙৰ চাইনখন নহয় সৰু চাইনখন 2024ৰ গাড়ী আমি দি আছোঁ এখন অনলি 58,000 58ত দি দিম 56 দিলে হ'ব যোৱা এইপিনে চাওক ৰেডিয়ন TVSৰ ৰেডিয়ন মাইলেজ ফ্ৰেণ্ডলি গাড়ী হয় 60-70ৰ মাইলেজ দিয়ে গাড়ী একদম টিপ টপ ধুনীয়া হৈছে গাড়ী এখনৰ প্ৰাইচ লগাইছোঁ আমি 49,000 ডিউক 200 আকৌ ডিউকৰ ছেগমেণ্টত চাওক ডিউক 200 2021ৰ গাড়ী হয় একদম ধুনীয়া হৈছে গাড়ী এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,16,000 এটা চাওক ডিউক 250 তো ডিউক 250 2022ৰ গাড়ী হয় ধুনীয়া হৈছে এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,42,000 এখনো হয় ডিউক 250 এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,40,000 টকা ছেম এখনো হয় 22ৰ মডেল এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,40,000 টকা ছেম 390 লাগিলে তাতে এখন 390 দেখালোঁ যেতিয়া মষ্ট ডিমাণ্ডেবল অফাৰত দেখালোঁ তো ইয়াতে এখন দেখাইছোঁ
আকৌ এখন আছে 2023 মডেলৰ 250 হয়, এখনৰ প্ৰাইচ লগাইছোঁ আমি 1,95,000। চেম কোনোবাই যদি 390 এডভেঞ্চাৰ লয়, এখনৰ অফাৰটো কণ্টিনিউ আছে, এখন দি দিম আমি 1,55,000ত, চৰি 1,50,000, 1.5 লাখ টকাত দি দিম আমি 390 এডভেঞ্চাৰ। তো ডিলাৰৰ ভিতৰত কেইখনমান স্কুটি আছে, এইখন যদি দেখাই কিন্তু বেয়া কথা হ'ব। তো চাওক এখন 2021ৰ ডিঅ' BS6 হয়, 21ৰ BS6 আমি দি আছোঁ এখন অনলি 47,000 দি দিম। 21ৰ BS6 চাওক 47 নালাগে, 45 দি দিম। কাৰোবাক যদি কম টকাত লাগে ছুপাৰ স্প্লেণ্ডাৰ একদম ধুনীয়া কণ্ডিশ্যনত আছে, এখনৰ প্ৰাইচ দি দিম 48,000। চেম ইপিনে চাওক 2023ৰ এণ্ট্ৰক হয়, এইবিলাক দি দিম আমি 58,000। এইখনৰ অলপ দাম বেছি হ'ব। 2025ৰ এণ্ট্ৰক যদি কাৰোবাক লাগে এখন লৈ যাব পাৰে, নতুন লোৱাতকৈ এখন আহি লৈ যাওক। 25ৰ গাড়ী হয়, আমি দি দিম অনলি 70,000। সেই এখন 24ৰ ডিঅ' BS6 হয়, এখনৰ প্ৰাইচ লগাইছোঁ আমি 58,000। ইপিনে গ্ৰাজিয়া আছে অনলি 38,000। ইপিনে প্লেজাৰ আছে, লেডিছৰ কাৰণে খুব ধুনীয়া গাড়ী হয় প্লেজাৰ, কালাৰটো বহুত মৰম লগা কালাৰ, ব্লু কালাৰ হয়, সেইখনৰ প্ৰাইচ লগাইছোঁ 55,000। আৰু লাষ্ট এইখনৰ প্ৰাইচ লগাইছোঁ আমি অনলি 40,000 টকা। কাৰোবাক যদি লাগে এক্টিভা 6G একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন 2025ৰ মডেল, 4,299, 4,299,000 কিলোমিটাৰ চলিছে, 4,299 মনত ৰাখিব। তো এখনৰ প্ৰাইচ লগাইছোঁ আমি 67,000। কাৰোবাক যদি এৰক্স লাগে 95,000ত এৰক্স আছে। তো ভিডিঅ'টো বহুতখিনি দেখালোঁ, গাড়ী চাড়ী ষ্টকটো দেখালোৱে, আৰু বহুত ষ্টক আছে, এইবিলাক দেখাব নাযাওঁ, বহুত দেৰি হৈ যাব। তো ষ্টক নোহোৱা নহয়, গোটেইখিনি আছে আপোনাৰ লগত। আপোনাক যি ষ্টক লাগে প্ৰায় ষ্টক মানে 95% ষ্টক প্ৰায় গোটেইখিনি আছে। যি লাগে আপোনাৰ স্কুটি হওক, এণ্ট্ৰকৰ হওক, বেলে বাইক হওক, হেভি হওক, মিড ছেগমেণ্ট হওক, জাভাৰ ESD এডভেঞ্চাৰ গোটেইখিনি ষ্টকত আছে। তো যিহেতু বেছি আৰু লং নকৰোঁ, ফাইনেন্সৰ ডিটেইলছটো ফাইনেন্সৰ টপিকটো আমি কৈ দি আছোঁ। ফাইনেন্স আমাৰ প্ৰায় হৈয়ে আছে, আপোনাৰ ইপিনে যিমান পাৰোঁ ফাইনেন্স হৈয়ে আছে, অকল আপাৰৰ ফালে হোৱা নাই, মডিগাঁৱৰ পৰা সিপিনে হোৱা নাই। বাকী ইপিনে আপোনাৰ ধুবুৰীও নহয়, মাইনকাছৰ নহয়, ধুবুৰী মাইনকাছৰ এইবিলাক নহয়, কি আছিল আপোনাৰ আৰু ধুবুৰী হ'ল, মাইনকাছৰ, ইপিনে গোৱালপাৰা এইবিলাক জেগা নহয়। বাকী প্ৰায় ফাইনেন্স হৈয়ে আছে। তো আপোনালোকৰ ফাইনেন্স ৰিলেটেড যদি কিবা ইছ্যু থাকে নাম্বাৰ দিয়াই আছে, নাম্বাৰটোত ভালকৈ ফোন কৰক, 9954290137। তো এই নাম্বাৰটো হয়, নাম্বাৰটো দিয়া আছে, আপোনালোকে ফোন কৰক। তো বাই বাই গাইজ, জয় অসম।